কোকৰাঝাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। অসমত 10খন আসন NDA মন্তব্য ভৱেশ কলিতাৰ। 2 লাখ ভোটাৰৰ ব্যৱধানত জয়ন্ত বসুমতাৰী জিকিব উল্লেখ কৰিলে ভৱেশ কলিতাই। কোকৰাঝাৰৰ বডুফা নগৰস্থিত NDA নিৰ্বাচনী কাৰ্যালয়ত আজি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা উপস্থিত হৈ UPPL, বিজেপি আৰু অগপৰ দলীয় কাৰ্যকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হয়। UPPL দলৰ সভাপতি তথা BTCৰ প্ৰধান প্ৰমোদ বড়ো, 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDAৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ অধ্যক্ষ হেমেন্দ্ৰনাথ ব্ৰহ্ম, মুখ্য আহ্বায়ক গৌতম দাস আদিকে ধৰি তিনিও দলৰ কাৰ্যকৰ্তাৰ উপস্থিতিত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ভৱেশ কলিতা। মূলত কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজত কিদৰে জয়লাভ কৰিব তাৰ ওপৰত আলোচনা কৰাৰ লগতে নিৰ্বাচন কেন্দ্ৰিক আন আলোচনাও বৈঠকত সম্পন্ন হয়। ইপিনে বৈঠকৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত অসমৰ 14খন আসনৰ ভিতৰত 13খন আসনেই NDA লাভ কৰিব বুলি দাবী কৰিছে। 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত NDA 1 নম্বৰ হিচাপে থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে ভৱেশ কলিতাই। আজি আমাৰ আটাইকেইটা দলৰ অৰ্থাৎ মিত্ৰগোষ্ঠীৰ ষ্টিয়াৰিং কমিটিৰ এখন সভা অনুষ্ঠিত হৈছিল, য'ত আমাৰ BTC চিফ তথা UPPLৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত আছিল। লগতে আমাৰ BTCৰ যি আমাৰ কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত চিৰাং, কোকৰাঝাৰ আৰু বাক্সা জিলাৰ আটাইকেইটা দলৰ সন্মানীয় বিষয়ববীয়াসকল, আমাৰ সন্মানীয় বিধায়ক তথা UPPL দলৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী প্ৰমুখ্যে আমি আটাইবিলাক উপস্থিত থাকিলোঁ। আমাৰ ইয়ামসকল আছিল, MCLA সকল আছিলে, জ্যেষ্ঠ নেতৃবৃন্দ আছিলে। আগন্তুক যি 7 মে তাৰিখে তৃতীয় ফেজত আমাৰ 1 নং ST কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচন হ'ব। এই নিৰ্বাচনত আমাৰ যি ইলেকশ্যন মেনেজমেণ্ট কমিটি আছে, নিৰ্বাচন প্ৰবন্ধন কমিটি, আমি কিদৰে আগন্তুক দিনত আগবাঢ়ি যাম, আমাৰ ৰণকৌশল কি হ'ব, আৰু 1 নম্বৰ যিটো আমি 1 নম্বৰ হ'ব লাগিব NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেওঁ সপক্ষে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা আৰু অধিক জোৰদাৰ কৰাৰ নিমিত্তে এইখন সভা আমি আজি অনুষ্ঠিত কৰিছিলোঁ। মইতো যিটো দেখিছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত BPF কোনো ফেক্টৰ নহয়। আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰিব নোৱাৰোঁ। সেই নিমিত্তে সন্মানৰ 1 নং ST কোকৰাঝাৰ সমষ্টিৰ ভোটাৰ ৰাইজে বিকাশৰ আধাৰত মোদী ডাঙৰীয়াই যিদৰে মান সন্মান দিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি BTCৰ আটাইকেইখন জিলাত যিদৰে কাম কাজ হৈছে, নিশ্চিতভাৱে এই অঞ্চলৰ ৰাইজে বিকাশৰ ধাৰাৰ লগত থাকি ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদ যি মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ইয়াতে কোকৰাঝাৰ সমষ্টিত ট্ৰেক্টৰৰ ছবিত ভোট দি আমাৰ পাৰ্টীক বিপুল ভোটত জয়যুক্ত কৰিব। অসমত কিমানখন আসন পাব? আমাৰ এতিয়ালৈকেতো 13খন গৈছে। 14খন আছে, 13খন আমাৰ ইতিমধ্যে আমি 13খন পাবলৈ আমাৰ এটা সমীক্ষা আগবাঢ়ি গৈছে। কোকৰাঝাৰ সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা এইবিলাক আৰু বড়ো অবড়োবিলাক চলে নেকি কওকচোন আপোনাক? আমি মানুহ, প্ৰথমে কথা মানুহে মানুহৰ প্ৰতি সন্মান থাকিব লাগে। ইংৰাজীত তাকে কৈছে যে ৰেচপেক্ট ইচ আদাৰ বুলি কৈছে। আমাৰ মাজত জাত পাত ধৰ্ম সম্প্ৰদায় কৰিব নালাগে দেই। আমাৰ মাজত কৰিব লাগে বিকাশ। যিদৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4টা স্তম্ভলৈ কাম কৰিছে, 4টা সম্প্ৰদায় বুলি কৈছে। কি বুলি কৈছে? যুৱক যুৱতী, মহিলা, কৃষক বন্ধু, অন্নদাতা। ঠিক আমি সেই মানসিকতাৰ কাম কৰিম। ইয়াত কোনো আমাৰ বড়ো অবড়ো এইবিলাক ক'বলৈ নাপায়। সেইবিলাক মানুহৰ মাজত বিভেদ কৰি খুজিবও নাপায়। এই সমগ্ৰ BTC অঞ্চলত ডেভেলপ হ'ব লাগিব, যাৰ কাৰণে মোদী ডাঙৰীয়াই টকা পইচা দিছে, যাৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই কামখিনি হৈ আছে। ইয়াত যিহেতু পিচটো মেইনটেইন হৈ আছে, নিশ্চয় শান্তি য'ত আছে তাত প্ৰগতি থাকিব, আৰু শান্তি আৰু প্ৰগতিৰ কাৰণে আমাৰ প্ৰাৰ্থীক ট্ৰেক্টৰৰ ছবিত ভোট দিব। তেওঁতো বিধায়কো আছিলে এসময়ত, নহয় জানো? এইটো বহুত ডাঙৰ কথা নহয়। কিয় বা গ'ল, তেওঁ কিবা অসুবিধা হ'ল নেকি? তেওঁ গ'লেও আমি বিপুল ভোটত এই শিলচৰ চিট আমাৰ বিজয় নিশ্চিত। পৰিমল শুক্লবৈদ্য ডাঙৰীয়া 2 লাখতকৈ অধিক ভোটত শিলচৰ সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। আৰু ইয়াত UPPLৰ প্ৰাৰ্থী কিমান লাখ ভোট? ইয়াতো প্ৰায় 2 লাখৰ ওপৰে যাব। তাৰ কেনেদৰে সহায় কৰিব? আমি ক'লো যে আমাৰ প্ৰাৰ্থী হয়, UPPLৰ প্ৰাৰ্থী নহয়তো, মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী। মই পাৰ্টীৰ সভাপতি হিচাপে আহি ইয়াত আমাৰ প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেউক আমি এপ্ৰ'চ কৰিছোঁ যে এইজন জয়ন্ত বসুমতাৰী আমাৰ NDAৰ প্ৰাৰ্থী হয়।
মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ প্ৰাৰ্থী। তাত আমাৰ পদুমো আছে, ট্ৰেক্টৰো আছে, হাতীও আছে। জয়ন্ত বসুমতাৰীক ভোট দিয়া মানে মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰা, প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত শক্তিশালী কৰা, পুতুল বৰা ডাঙৰীয়াৰ হাত শক্তিশালী। সেইটোৱে ক'লো যে শান্তিটো ইয়াত বিৰাজমান হৈ আছে BTC অঞ্চলত। আগৰ BTCৰ এতিয়া BTC নাই। ইয়াত সুন্দৰ ৰাস্তা ঘাট আৰম্ভ হৈছে, মেডিকেল কলেজ হ'ল, দলং বা বিভিন্ন ধৰণৰ আন্তঃগাঁথনি হৈছে। এইবিলাক চাব নোৱাৰা জনতাই। লগতে আমাৰ যিবিলাক হিতাধিকাৰী আছে, আৱাস যোজনাৰ ঘৰৰ পৰা, অৰুণোদয় আঁচনিৰ পৰা, আয়ুষ্মান ভাৰতৰ কাৰ্ডলৈকে গোটেইখিনি কোনে কৈছে? বিনামূলীয়া ৰেচন দিছে, বিনামূলীয়া ৰেচনৰ কাৰণে যিখন ফ্ৰী কাৰ্ড লাগে কাৰ্ডখনো পাইছে। এইখিনি গোটেই কথা চাব জুকীয়াকৈ আৰু চাই কেনে ৰাইজে ভোট দিব। নিশ্চিতভাৱে মোদীজীৰ নেতৃত্বত যিটো আজি দেশৰ স্বাভিমান বৃদ্ধি হৈছে, অসমৰ আজি গৰিমা বৃদ্ধি হৈছে, BTC অঞ্চলৰ গৰিমা বৃদ্ধি হৈছে। আৰু সেই নিমিত্তে BTC অঞ্চলৰ ৰাইজে য'ত আমাৰ UPPL প্ৰাৰ্থী আছে তাত UPPLক দিব, য'ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছে তাত ভাৰতীয় জনতা পাৰ্টিক দিব।